পঞ্চায়তত 7 নম্বৰ ৱাৰ্ডৰ পৰা খেলিছোঁ। আপুনি পঞ্চায়তত কেনে আশা কৰিছোঁ মই বেলেগৰ কথা ক'ব নাযাওঁ, কোনে কি কৰিছে দুৰ্নীতিটো চলি আছে। মই ভাবিছোঁ যে মই জয়ী হোৱাৰ পিছত মই ৰাইজক সেৱা কৰিম বুলি চিন্তা চৰ্চা কৰি আছোঁ। যিহেতু এইবাৰ মানে মেম্বাৰ 6জন হ'লে চিলেক্ট হ'ব, সেই 6জনে চিন্তা কৰি কাক দিলে ভাল হয়। প্ৰত্যেকবিহীনভাৱে এইবাৰ ইলেকশ্যনটো হ'ব কিনে সেইটো কাৰণে আৰু খুব ভাল হৈছে। কিয় প্ৰতীকক চবে দুৰ্নীতিতে যি অন্য মানুহ যেনেকৈ মানুহ হ'লে খেলিলে প্ৰতীকত থাকিলে জিকি যায়। এতিয়া তাৰমানে ৰাইজে বাছনি কৰিব কোন প্ৰাৰ্থী ভাল, আমাৰ পৰিস্থিতি কোন প্ৰাৰ্থী ভাল আছে, তেওঁক নিজে চিন্তা চৰ্চা কৰি সেইটো কাৰণে ভাল হৈছে। খুব সুন্দৰ অনুভৱ আজি দেখিছে আপোনালোকে। এতিয়া মোৰ লগত এই নমিনেশ্যনখন দিবলৈ আহোঁতে কমেও 200-250 মোৰ ছাপোৰ্টাৰ আহিছে, সমৰ্থক আহিছে, মোৰ গোটেইখিনি শুভাকাংক্ষী। তেখেতসকলৰ আশীৰ্বাদতেই মই ভাবিছোঁ 6 নং পানীখাইটি গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পৰা মই জয়ী হৈ আহিম আৰু ৰাইজৰ সেৱা লগতে অঞ্চলটোৰ সেৱা কৰিবলৈ সুযোগ পাম। বিগত সময়ছোৱাত দেখা গৈছিলে যি পঞ্চায়তৰ কাৰ্যকাল আছিলে বিভিন্ন ধৰণৰ মানে কাম খেলি হৈছিলে আৰু ৰাইজে বিশেষ উন্নয়নমূলক কাম দিব। চাওক, কাৰ্যকালত মই তেনেকৈ সেই পঞ্চায়তখনৰ লগত কোনো ধৰণৰ জড়িত নাছিলোঁ, কিন্তু মই যেতিয়া এইবাৰ যদি ৱাৰ্ড মেম্বাৰ হৈ পেলাই আহি জয়ী হৈ আহি পঞ্চায়তৰ লগত পৰোক্ষভাৱে জড়িত হওঁ, তেনেহ'লে মই সেই দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ। ৰাইজৰ সেৱাৰ অৰ্থে পঞ্চায়তখনত যি দুৰ্নীতি হ'ব তাক মই তীক্ষ্ণ নজৰ ৰাখিম, দুৰ্নীতি হ'বলৈ নিদিওঁ। ৰাইজৰ সেৱাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে মই কাম কৰিম, বা অন্য যিসকল প্ৰাৰ্থী থাকিব তেখেতসকলকো মই দুৰ্নীতি প্ৰশ্ৰয় হ'ব নিদিম। আমি জানো মানে